আমি এই বাইক ৰেলী ওলোৱাৰ মেইন কাৰণটো হৈছে যে যোৱা 24 আগষ্টত গভৰ্ণমেণ্টে এটা নতুন পেঞ্চন নীতি ডিক্লেয়াৰ কৰিছে যিটোৰ নাম UPS ইউনিফাইড পেঞ্চন স্কিম। তো ইউনিফাইড পেঞ্চন স্কিম লৈ বহুত কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে, বহুত কনফিউজন সৃষ্টি হৈছে মানুহৰ মাজত। তো আমি বিচাৰিছিলোঁ OPS, যোৱা 20 বছৰ ধৰি আমি OPSৰ কাৰণে আন্দোলন কৰিছোঁ, কিন্তু চৰকাৰে দিছে UPS। গতিকে UPS লৈ পিনে আমাৰ সন্তুষ্ট নহয়, আমাৰ কোনো কৰ্মচাৰী সন্তুষ্ট নহয়। সেইকাৰণে গোটেই ভাৰতবৰ্ষত আমি জনাইছোঁ যে আমি অলৰেডি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ গভৰ্ণমেণ্টক যে আমাক OPSৰ যিবিলাক সুবিধা আছিলে গোটেইবিলাক সুবিধাবিলাক লাগিব, এনেকুৱা এটা পেঞ্চন নীতি লাগিব। আৰু লিডুৰ পৰা কাটিয়াৰলৈ আমি বাইক ৰেলী ওলোৱাৰ কাৰণ এইটো যে গোটেই মানুহবিলাকক লগ ধৰি আমি এটা এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ আৰু আমি কৈছোঁ যে OPSৰ অবিহনে আমি কোনো অন্য পেঞ্চন স্কিমত আমি ক্ষান্ত নহয়, আমাক OPS লাগিব, তাৰ বাহিৰে আমি ক্ষান্ত নহয়। আমাৰ OPSৰ আন্দোলন আৰু তীব্ৰতৰ হ'ব। যোৱা 20 বছৰে আন্দোলন কৰি পিনে আমি NPS গুচাই UPS পাইছোঁ, কিন্তু আৰু যদি 20 বছৰ আন্দোলন কৰিব লাগে কৰিম আমি, কিন্তু UPS গুচাই আমি OPSটো ল'মেই আমি। গতিকে আমাৰ একমাত্ৰ ডিমাণ্ড হৈছে OPS। ধন্যবাদ। নিউ পেঞ্চন স্কিম এইটো কি এইটো লাগু হ'লে আপোনালোকৰ কি ক্ষতি হ'ব? ক্ষতি হ'ব মানে নিউ নহয়, এইটো UPS, ঠিক আছে। নিউ পেঞ্চন স্কিমটো 2004ৰ পৰা 24লৈ আছিল আৰু এতিয়া দিছে UPS। নিউ পেঞ্চন স্কিমত 10% টকা ষ্টাফৰ পৰা কাটি নিয়ে আৰু 14% গভৰ্ণমেণ্টে দিয়ে, আৰু তাৰ 60% পইচা এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট ঘূৰাই দিয়ে, আৰু 40% পেঞ্চন হিচাপে ঘূৰাই দিব, আৰু বণ্ডত লগাই পিনে যদি লাভ হয় তেনেহ'লে পেঞ্চন হিচাপে পাব। গতিকে সেই পেঞ্চনৰ এমাউণ্টটো বহুত মিনিমাম, সেইটোৰে মানুহ চলিব নোৱাৰে। কিন্তু UPSত সেইটো একেবাৰে বন্ধ কৰি দিছে, তাৰ সম্পৰ্কে একদম চাইলেণ্ট হৈ আছে গভৰ্ণমেণ্টে কৈছে যে এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট চাম লামচাম এমাউণ্ট উইল বি পেইড। আৰু লামচাম এমাউণ্টটো কিমান, যে 1/10 অফ দ্য চেলাৰী প্ৰত্যেক 6 মাহৰ মূৰত, মানে বছৰত 2টা ইনষ্টলমেণ্ট হ'ব 1/10 অফ দ্য চেলাৰী। আৰু আপুনি যদি চাকৰি কৰে 30 বছৰ বা 35 বছৰ হিচাপ কৰি চাব, এইটো 4-5 লাখ টকাৰ বেছি নহয়। গতিকে আফটাৰ 30 years or 35 yearsৰ পিছত যে 4-5 লাখ টকাৰ ভেলু কিমান হ'ব সেইটো আপোনালোকে বুজিয়ে পাইছে, যে আজিৰ পৰা 30 বছৰ পিছত 4-5 লাখ টকাৰ কি ভেলু থাকিব। গতিকে আমাক সেইটো এটা ললিপপ দিবলৈ চেষ্টা কৰিছে, গতিকে আমি সেইটোত মান্তি নহয়। আমাৰ পৰা যিখিনি পইচা কাটি নিছে সেই পইচাটো আমাক ঘূৰাই দিব লাগিব, 10% পইচাটো। গতিকে সেইটোৱে মানে আমাৰ ডিমাণ্ডটো হৈছিল যে নন কণ্ট্ৰিবিউটৰী পেঞ্চন, আৰু NPS আৰু UPS হৈছে কণ্ট্ৰিবিউটৰী পেঞ্চন, আমাক এতিয়া নন কণ্ট্ৰিবিউটৰী পেঞ্চন লাগে, সেইটোৱে আমাৰ ডিমাণ্ড। যিহেতু আজি বঙাইগাঁৱতে এই সমদলটো উলিয়াইছে, এই সমদল এতিয়া ক'ত গৈ পাব? আমি কাটিয়াৰলৈ যাম, প্ৰায় 1,500 কিলোমিটাৰ আমাৰ এই সমদল চলি আহিছে। আমি আজি 3টা ডিভিজন আমাৰ কমপ্লিট হ'ব, আৰু 2টা ডিভিজন আলিপুৰ আৰু কাটিহাৰ আছে। আমি কাটিহাৰত গৈ পিনে শেষ কৰিম, 4 তাৰিখে আমাৰ কাটিহাৰত শেষ হ'ব। যিহেতু আপোনালোকৰ কৰ্মী যি আছে তেওঁলোকে আপোনালোক কিদৰে সঁহাৰি জনাইছে? আমাৰ লগত লিডুৰ পৰা এতিয়া বঙাইগাঁৱলৈ মই কওঁ যে হাজাৰ কৰ্মচাৰীয়ে যোগ দিছে, হাজাৰ কৰ্মচাৰীয়ে মেছেজ পঠাইছে, হাজাৰ কৰ্মচাৰীয়ে আজি OPSৰ কাৰণে আমি যে ওলাই আহিছোঁ সেইটোত সমৰ্থন দিছে। অনাগত দিনত এই সমৰ্থন আৰু বেছি হ'ব।